তলত দেখি থকা ল'ৰাজন আজি এই পৃথিৱীত নাই, আজি আমাৰ মাজত নাই, বহুত দূৰত গুচি গৈছে আমাৰ পৰা। কাৰণ এজনী ছোৱালীৰ কাৰণে, এজনী ছোৱালী, তেওঁৰ নাম নন্দিনী কাশ্যপ। ড্ৰাইভিং কৰি বহুত ভাল পোৱা, অভাৰ স্পীডিং, ফাষ্ট এণ্ড ফিউৰিয়াছৰ চাগে নেক্সট শ্বুটিং চাগে তেওঁ কৰিব। ইমান স্পীডত গাড়ী চলাইছে, এনেকৈ খুন্দা মাৰিছে। মাৰি যোৱাৰ পিছত তেওঁ কি কৈছে শুনো, জাষ্ট এক্সিডেণ্ট আছিলে, এইটো এক্সিডেণ্ট আছিলে। ইমান স্পীডত গাড়ী চলাবলৈ গুৱাহাটীত কোনখন ৰাস্তা ইমান এক্সপ্ৰেছ ৱে হ'ল যে ইমান পিক আপত গাড়ী যাব লাগে। আৰু কিন্তু তেওঁ ভাবিছে এইটো জাষ্ট এক্সিডেণ্ট আছিলে। কিন্তু এইটো ভাবা নাই যে আজি যোন ল'ৰাজনক খুন্দাইছে সেই ল'ৰাজন এই পৃথিৱীত নাই। সেই ল'ৰাজনৰ ঘৰৰ পৰিয়ালে কেনেকৈ ফিল কৰি আছে তেওঁ এইটো চাগে ভাবি পোৱা নাই। তেওঁ কৈছে আমি সেই ল'ৰাজনৰ পৰিয়ালৰ লগত সদায় থাকিম, ল'ৰাজনক ঘূৰাই দিব পাৰিব জানো? সেইকাৰণে কৈছোঁ আপুনি কোন হয় মই নাজানো দেই। মই যিমান চাৰ্চ কৰিছোঁ তেতিয়া গম পাইছোঁ তেওঁ থিয়েটাৰত কাম কৰে, এজনী হিৰ'ইনত। আই ৰিয়েলি ডোণ্ট নো, বাট যিয়ে হওক আপোনাৰ প্ৰফেশ্যন হয়, মই সেইটো নাযাওঁ। বাট ইমান স্পীডত গাড়ী চলাই কিনে এজন জীৱন লৈ ল'লে, এইটো কিন্তু ভাল কাম কৰা নাই। আৰু এইটো কাৰণে কি ক'ম আৰু, প্ৰটেষ্ট কৰিব লাগে। কাৰণ ইমান অভাৰ স্পীডিং গাড়ী আমাৰ গুৱাহাটীখনত কোনে চলাব দিলে? ক'তনো আমাৰ গুৱাহাটীত ইমান এক্সপ্ৰেছ ৱে আছে য'ত ইমান স্পীডত গাড়ী চলাব পাৰি? আৰু এনেকৈ স্পীড আপুনি যদি কয় এতিয়া স্পীডত নাই চলোৱা, তেনেহ'লে খুন্দা লাগিলে হাত ভৰি ভাঙি লয়। ল'ৰাজন আজি এই পৃথিৱীত নাই। চ' সেইটো বস্তু কেতিয়াও ফিল কৰিছেনে যে ল'ৰাজন এই পৃথিৱীত নাই? জাষ্ট সেইটো ফিল কৰিব যে ল'ৰাজন পৃথিৱীত নাই। হাত ভৰি ভাঙিলেও চাগে মাক দেউতাকে ভাবি লয় যে হাত ভৰি ভাঙিছে, ল'ৰাজনটো আছে। বাট আজি ল'ৰাজন নাই, ল'ৰাজন পৃথিৱী এৰি বেলেগত গুচি গ'ল। ক'ত গৈ কোনো নাজানে। তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে এটাই কথা ক'ম, য'তে আছে তেওঁ ভালে থাকক। কিন্তু যদি এইটো দোষী হৈছে, দোষী সাব্যস্ত হ'ব লাগে। যদি এইটো অপৰাধ হৈছে তেনেহ'লে অপৰাধী শাস্তি পাব লাগে যোনে কৰিছে এই কামটো। এণ্ড ইমানটি আকৌ ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰা, কাৰণ এইবোৰ ঘটনা আমাৰ মাজত হৈ থাকে। আৰু হৈ গৈ কিনে 2-3 দিনৰ ট্ৰেণ্ড হৈ কিনে পাছতে এইটো বস্তু মানুহে পাহৰি যায়। বাট এইটো বস্তুৰ ওপৰত বহুত বেছি ডিপলি হ'ব লাগে, ইনভেষ্টিগেশ্যন হ'ব লাগে। কাৰণ দোষী সাব্যস্ত কৰিব লাগিব। দোষীয়ে দুখ কৰা অপৰাধ, যোনটো অপৰাধ কৰিলে তেওঁ সেইটো শাস্তি পাবই লাগিব। আৰু এইটোৱে আমাৰ দাবী। আৰু এইটো হিচাপতে মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। আজি সেই ল'ৰাজনৰ লগত হৈছে, সেই ল'ৰাজনৰ পৰিয়ালে ফিল কৰি আছে কেনেকুৱা লাগিছে। কালি যদি এইটো মোৰ লগত হ'লে বা কাৰোবাৰ লগত হ'লে তেনেহ'লে চ' প্লিজ এইটো বস্তু আৰু নেক্সট কেতিয়াও হ'ব নালাগে। ইমান অভাৰ স্পীডত গাড়ী চলোৱা কোনে ইমান আইন দিলে নাজানিছোঁ। বাট বাইদেউ আপোনাকে কৈছোঁ, এই ঘটনাৰ পাছত যেতিয়া গাড়ী চলাব অলপ চাই চিতি চলাব। কাৰণ মানুহৰ জীৱনটো বহুত মূল্যৱান আৰু সেই জীৱন কাঢ়ি লোৱাৰ অধিকাৰ আপোনাৰ নাই। বেয়া নাপাব মোৰ কথাটো, দুখ লাগি আছে চকুলো।